ভাল একটা খবর আমার কারণে ভাল সবার কারণে ভাল অকল আমার নহয় সবার কারণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু বিটিচিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু বিটিচিত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে এইটো বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু বিটিচি কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব ওটা এইটোই অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপনি কেনেকৈ কম সেইটো ইমপ্লিমেন্ট হ'বই ডিসিশন নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকে আমি বিটিচি নিৰ্বাচনত আমি বিপিএফে অকলে নিৰ্বাচন খেলিছিল ওই সরকারও গঠন করেছে এতিয়া সরকার গঠন করা সময়ত আমি বিজেপিক একেলগে লৈছো বিজেপি আৰু আমাৰ বিপিএফ দল একেলগে সরকার চলাই আছো এতিয়া এই 3-4 দিনৰ ভিতৰতে বিজেপিৰ পৰা যেটো দুজন ইএম হেতু দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো এমএলএ ইলেকশন হ'ব ইয়াত অকল বিপিএফ বিজেপি নহয় এজিপিও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে এনডিএ এলায়েন্স অসমত সরকার হ'ব কথা হেতু আৰু 100% আমি এবসলিউট এনডিএ সরকার কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতম অপিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি বিটিচি বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ এনডিএ হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক বিজেপি তাত যাব যেতে এইটো কথা স্যার 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামক আমি এনওসি দিছে বাস আপোনালোকে জানে এলায়েন্স মানে এজিপি হওক বিজেপি হওক বা বিপিএফ হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হ'বই সেইটোতো নিয়ম কথা এইটোৱে থ্যাংক ইউ স্যার